রাজ্যৰ ৰাজনীতি এতিয়া তুঙ্গত। আজি মাৰ্চ নিৰ্বাচনী যুঁজখনৰ বাবে অতি গুৰুত্বপূৰ্ণ এটা দিন, কিয়নো কালি মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া শেষ হোৱাৰ পিছত আজি চলিছে মনোনয়ন পত্ৰৰ পৰীক্ষণ। কাৰ কাৰ নাম নিৰ্বাচনী যুঁজত টিকি থাকিব আৰু কাৰ আবেদন খাৰিজ হ'ব, সেই লৈ এতিয়া সকলোৰে মাজত তীব্ৰ উৎকণ্ঠা। আজিৰ এই বিশেষ ভিডিঅ'টোত আমি আলোচনা কৰিম নিৰ্বাচনৰ প্ৰতিটো শেহতীয়া খবৰ। শেষ সকলোতকৈ চৰ্চিত কেন্দ্ৰ হৈছে যোৰহাট, য'ত কংগ্ৰেছৰ পৰা প্ৰথমবাৰৰ বাবে বিধানসভা নিৰ্বাচনত যুঁজত নামিছে গৌৰৱ গগৈ। তেওঁৰ বিৰুদ্ধে থিয় দিছে বিজেপিৰ অভিজ্ঞ নেতা হিতেন্দ্ৰ নাথ গোস্বামী। আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ দুৰ্গ জালুকবাৰীৰ পৰা পুনৰ বিজয় সাব্যস্ত কৰিবলৈ সাজু হৈছে। বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ কৌশল। আজি মাৰ্চৰ পৰাই বিজেপি দলে আনুষ্ঠানিকভাৱে ব্যাপক প্ৰচাৰ অভিযান আৰম্ভ কৰিছে। শেহতীয়া খবৰ অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ শীঘ্ৰেই অসমত উপস্থিত হ'ব। তেওঁলোকে ৰাজ্যখনৰ কেইবাখনো বিশাল জনসভাত অংশ কাৰ্বি আংলংত তীব্ৰ যুঁজ। পাহাৰীয়া জিলা কেইখনত বিজেপি আৰু কংগ্ৰেছে PHLC মিত্ৰজোঁটৰ মাজত এক তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ গতিকে ৰাইজ এইবাৰৰ নিৰ্বাচনতো কোনে শেষ হাঁহি মাৰিব, উন্নয়নৰ শ্লোগান দিয়া বিজেপি নে পৰিৱৰ্তনৰ কথা কোৱা কংগ্ৰেছৰ মিত্ৰজোঁট। অসমত আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি এতিয়া পূৰ্ণ গতিত আগবাঢ়ি আছে। ইলেকশ্যন কমিশ্যন অৱ ইণ্ডিয়াই ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া ইতিমধ্যে নিৰ্বাচনৰ বাবে বিভিন্ন গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। এইবাৰ নিৰ্বাচনত মুখ্য প্ৰতিদ্বন্দ্বিতা দেখা যাব ভাৰতীয় জনতা পাৰ্টি BJP, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ আৰু অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্ট AIUDF মাজত। বিজেপিয়ে পুনৰ চৰকাৰ গঠন কৰাৰ লক্ষ্য লৈ আগবাঢ়িছে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহু উন্নয়নমূলক কামক লৈ জনতাৰ মাজত এক বিশ্বাস গঢ়ি তুলিবলৈ চেষ্টা কৰিছে। অন্যহাতে কংগ্ৰেছে ৰাজ্যত পৰিৱৰ্তনৰ দাবী উত্থাপন কৰিছে। এইবাৰৰ নিৰ্বাচনত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় মুখ্য হৈ উঠিছে। নিবনুৱা সমস্যা, মূল্য বৃদ্ধি, উন্নয়ন আৰু অৱকাঠামো তথা শিক্ষাৰ মানকৰ আৰু স্বাস্থ্য ব্যৱস্থা। গ্ৰাম্য অঞ্চলত ৰাইজে বিশেষকৈ চাকৰি আৰু ৰাস্তাঘাট উন্নয়নৰ দাবী আগবঢ়াইছে। ৰাইজৰ মাজত নিৰ্বাচনক লৈ এতিয়া যথেষ্ট উত্তেজনা দেখা গৈছে। বহু ভোটাৰে এইবাৰ সঠিক সিদ্ধান্ত ল'বলৈ সাজু হৈছে বুলি আমাক জানিবলৈ দিছে। সেয়েহে অসমৰ ৰাজনৈতিক পৰিস্থিতি দিনে দিনে উত্তপ্ত হৈ পৰিছে আৰু আগন্তুক দিনবোৰত নিৰ্বাচনী প্ৰচাৰ আৰু বেছি তীব্ৰ হ'ব বুলি আশা কৰা হৈছে। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এটা লাইক কৰক আৰু অসম নিৰ্বাচনৰ প্ৰতিটো খবৰ সঠিক সময়ত পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।